কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম তুহাৰী চৰণকো ৰেণু শত কোটি বাৰেকে কৰো প্ৰণাম সৰ্বপ্ৰথমে সমস্ত ভক্ত বৈষ্ণৱ সাধু সমস্ত অসমবাসীৰ ৰাইজৰ চৰণ কমলত আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আজি আমি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনাসবৰ মাজতে সন্ধিয়া আহিছো। আমি সৰ্বপ্ৰথমে সমস্ত জগতৰ মংগলৰ হেতু সমস্ত জীৱৰ মংগলৰ হেতু প্ৰভু ভগৱন্তৰ চৰণতে ভাগি প্ৰাৰ্থনা জনোৱা হৈছে। হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই প্ৰেম ভাৱে স্মৰণ দুৰ্লভ যথা কথঞ্চিত ৰূপে অহৰ নিশে প্ৰভু মোৰ সুমৰণে হৈ কহুল ৰাম সুমৰণে হৈ কহুল। কৃষ্ণ মহাপুৰুষ গুৰুজনা যিটো অৱতাৰ আমাৰ গুৰুচৰিত পুথিত আছে, গতিকে মহাপুৰুষ গুৰুজনাৰ অৱতাৰৰ বিষয়ে আমি কম। আৰু মহাপুৰুষ গুৰুজনাই কেনেকৈ গৰ্ভস্থিতি হৈছিল, কেতিয়া হৈছিল, এই কথাটো আছে। গতিকে শংকৰেহে আৰু শংকৰদেৱনো কোন আছিল, এই কথাটো গুৰুচৰিত পুথিত দ্বিতীয় খণ্ডত বৰ সুন্দৰভাৱে ৰামচৰণ ঠাকুৰে তেওঁৰ গুৰুচৰিত পুথি শাস্ত্ৰত ৰূপায়ণ কৰিছে। গতিকে অকণমান আপোনালোকক জনাইছোঁ যে শুনা এহিমতে সৰিষতে আশা কথা মাতে শুনা হবা সদ হব সাৱধান চিতে যিমতে শংকৰদেৱ গৰ্ভে ভৈলা স্থিতি সবা সদ লোক শুনি উক এক চিতি। আপোনালোক জানে মহাপুৰুষ শংকৰদেৱৰ পিতৃ আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ আছিলে সত্যা সন্ধ্যা। গতিকে সত্যা সন্ধ্যাৰ গৰ্ভত মহাপুৰুষ শংকৰদেৱ কেনেকৈ স্থিতি হৈছিল তাৰ বিষয়ে শংকৰ চক্ৰ গদা পদ্ম ধৰি প্ৰথমে সপোনত দেখুৱাইছিলে, আৰু সপোনত দেখুৱাৰ সত্যা সন্ধ্যাৰ আয়ৰ এই সপোনত আহিছিল যে মহা ঈশ্বৰ পৰম ব্ৰহ্ম পৰমাত্মা ভগৱান নিজেই সপোনত তেওঁক দেখুৱাইছিল যে মই তোমাৰ গৰ্ভত স্থিতি হ'ম, এই বুলি কৈছিল। আৰু সেইমতে মাঘ মাঘে 10 দিন যেবে বহি গইল গুৰুবাৰ তথাতে দ্বিতীয়া তিথি ভৈল সেহি বেলা গুৰু যাই গৰ্ভে লৈলা বাস যত লোক সকলৰ দুখ গইলা নাখ এহিমতে বহি যেবে গইল অষ্টমাস দেখি কুসুমৰ মহা মনত উচ্ছ্বাস। লাহে লাহে গৰ্ভত ভগৱন্ত দিনেক দিনে বাঢ়িবলৈ আৰম্ভ কৰিলে, 8 মাহ হ'ল। আৰু কুসুম্বৰ অতি আনন্দিত হৈছে, সকলো দিশতে দশো দিশতে এটা সুন্দৰ বাতাবৰণ সৃষ্টি হৈছে। তাৰপিছত কৈছে যেহেন কৃষ্ণক গৰ্ভে ধৰিলা দৈৱ কি তাত পাছে শুনা আৰু কথা উৎসুকি 10 দিগপাল যত দেৱতা আসন্ত এই ৰাম ছদ্ম ৰূপে কুসুম্বৰ ঘৰে আহিলন্ত। কুসুম্বৰ ভূঞা আৰু সত্যা সন্ধ্যাৰ গৃহলে যিমান দেৱ দেৱীখিনি চব ছদ্মবেশত আহি উপস্থিত হ'ল। আকাশত দেৱগণ ৰৈল আহি ব্যাপী আইলা পৃথিৱীক সনাতন ব্ৰহ্মৰূপী। ভগৱান কৃষ্ণ ব্ৰহ্মৰ স্বৰূপ, গতিকে শংকৰ স্বৰূপে গৰ্ভত স্থিতি হৈছে। সেইকাৰণে যিমান দেৱ দেৱতা আহি কুসুম্বৰ ঘৰত ছদ্ম ভেশ ধৰি উপস্থিত হৈছে। তাৰপিছত কৈছে এ ৰাম আৰম্ভিলা তুতি পাছে ব্ৰহ্মা ত্ৰিপুৰাৰী ইন্দ্ৰ চন্দ্ৰ কুবেৰ বৰুণ হুয়া হাৰি
দশ দিগপাল যত দেৱতা সমস্ত শংকৰক কৰে তুতি হুয়া অৱনত। আৰু দেৱতাসকল যিমান আছিল আৰম্ভিলা তুতি পাছে ব্ৰহ্মা ত্ৰিপুৰাৰী, দেৱাদিদেৱ মহাদেৱ আৰু ব্ৰহ্মাও ভগৱন্তক সেই স্তুতি কৰিছে। ইন্দ্ৰ চন্দ্ৰ কুবেৰ বৰুণ সকলোৱে শাৰী শাৰী ভগৱানক স্তুতি কৰিছে। হে ৰামে কৰিলন্ত নানা তুতি কীতাঞ্জলি ধৰি বৰশিলা পুষ্পচয় মাথো ভৰি পুৰি সত্য সন্ধ্যা গৰ্ভসন্তে যেবে ভৈলা বাজ দেখিলা কৃষ্ণ কজত দেৱতা সমাজ। দেৱতাসকলে যেতিয়াই গৰ্ভত পৰা ভগৱন্ত ভূমিষ্ঠ হ'ল তেতিয়াই লগে লগে দেৱতাসকল দেখিলে আৰু ভগৱন্ত সেই শংকৰ স্বৰূপে অৱতাৰ হ'ল। হে ব্ৰহ্মা হে হৰ হে চন্দ্ৰ পুৰন্দৰ সবাকে শুনায়া হেন দিলন্ত উত্তৰ। শংকৰ স্বৰূপে ভগৱন্ত কৃষ্ণই সকলো শিৱকে চন্দ্ৰকে আৰু পুৰন্দৰ মানে ইন্দ্ৰকে কৈছে, পূৰ্বে বৈকুণ্ঠত কৈলো যি হব বচন সেহি বাক্য সাফলিবে আইলু দেৱগণ। আৰু যিটো বাক্যত বৈকুণ্ঠত কৈছিলে সেই কথাটো সামফল কৰিবৰ কাৰণে শংকৰ স্বৰূপে আহিছে। এই কথাটো কৈছে কি বুলি, হে হৰ শুনা তুমি মোৰ প্ৰিয়তম অৱতাৰ হৈব মই ধৰিত যো নাম। ৰামে একান্ত ভকত ধৰ্ম কৰিয়া বেকত হে ৰামে কলিৰ লোকক মই তাৰিবো বহুত। শিৱক আগতে ভগৱন্ত কৃষ্ণই কৈছিলে, শিৱই যেতিয়া ভগৱন্তক মানে অনুৰোধ জনাইছিলে যে প্ৰভু আপুনি ইমান নামত অৱতাৰ হ'ল, শংকৰ নাম ধৰি অৱতাৰ হোৱা নাই এবাৰো, গতিকে কৃপা কৰি মোৰ নাম ধৰি এবাৰ তুমি অৱতাৰ হ'বা। এই কথাটো দেৱাদিদেৱ মহাদেৱে কৈছিল। সেইকাৰণে সেই শিৱৰ যিটো মনোবাঞ্ছা মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে ভগৱান কৃষ্ণ অৱতাৰ হৈছে শংকৰ স্বৰূপে। ইয়াত কৈছে, হে হৰ শুনা তুমি মোৰ প্ৰিয়তম অৱতাৰ হৈব মই ধৰি তজু নাম, একান্ত ভকত ধৰ্ম কৰিয়া বেকত কলিৰ লোকক মই তাৰিবো বহুত। তাৰপিছত কৈছে, এ ৰাম তোৰা হবে অংশ ৰূপে থাকা মোৰ সংগে হেন শুনি জোকাৰ কৰিলা দেৱ ৰংগে। যিমান দেৱ দেৱতা ভগৱন্ত আশ্বাস দিছে আৰু লগতে কৈছে যে তোমালোক যিমান দেৱ দেৱতা আছে তোমালোক সকলোৱে মোৰ লগতে থাকিব লাগিব এই পৃথিৱীতে, অংশৰূপে থাকা মোৰ সংগে। তাৰপিছত দেৱতাসকলে কৈছে, এই ৰাম জয় বুলি দেৱক মাতিলা দেৱ হৰি, দেৱ হবে মাতিলন্ত জয় জয় কৰি হৰি। কৰিলা কৃষ্ণক দেৱে নানা তুতি নতি, বিদায়া কৰিয়া হবে স্বৰ্গে গৈলা গতি। সত্য সন্ধ্যা, আৰু এইটো দৃশ্য সত্য সন্ধ্যা মানে গৰ্ভত যেতিয়া শংকৰদেৱ আহিলে, কিমান দিনত শংকৰদেৱে জন্ম হৈছে তাৰমানে ইয়াত কৈছে, শুনিয়া কুসুমে পাছে দিলন্ত উত্তৰ, কেন কথা কওঁ তই আগত আমাৰ, হেন সপোন তই কিমতে দেখিবি, যদি ভাগ্য আছে পুত্ৰ অৱশ্যে লভিবি। আৰু এই দৃশ্যটো মানে সত্যসন্ধা শুই থাকোঁতে দেখিলে, আৰু দেখাৰ পিছত যেতিয়া নিজৰ স্বামী কুসুম্বৰৰ আগত কৈছে, কুসুম্বৰে নপতিয়াই তেতিয়া কৈছে, যদি ভাগ্যত আছে তেনেহ'লে তুমি সেই পুত্ৰ জন্ম দিবি।
হেন কথা কহিয়া কুসুমৰ ৰৈলাত তথা কহিলন্ত হতি যেন সপোনৰ কথা। এ ৰাম শুনি উক সাধু হব বচন স্বৰূপ, কুম্ভৰ ভিতৰে যেন শুয়াই আছে দীপ। অগণিক বেঢ়ি যেন ভস্মে ঢাকিলন্ত, এহিমতে ভাবে জানা শংকৰ আচন্ত। ৰাম সত্য সনাতন প্ৰভু নিত্য নিৰঞ্জন, কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ নাৰায়ণ। জয় জয় জগতৰ যিটো পিতা মাতা, জয় জয় জগতৰ বান্ধৱ বিধাতা। ৰাম ব্ৰহ্মা মহেশ্বৰ যাৰ নপাব অহিমা, আমি কেনে জানিবহো তোমাৰ মহিমা। জয় জয় কৃষ্ণ প্ৰভু অনাথৰ নাথ, জয় জয় অব্যক্ত নমো নমাই মাথ। এ ৰাম হেন হৰি আইলা কেন কুসুমৰ ঘৰে, বাৰে বাৰে অৱতৰি হৰা ভূমি ভাৰ। কথা মাতে স্বামী সংগে আছা হতি যেবে, সেহি বেলা শুভ লগ্ন আহি ভৈল তেবে। নদী নদ প্ৰসন্ন পংকজে জ্যোতি কৰে, নিৰ্মল গগন নাহি মেঘৰ সঞ্চাৰে। ভৈলা সুস্থ সিবেলাত সজ্জনৰ মন, আকাশক তুতি কৰে সিদ্ধ মুনি গণ। বজাবে গন্ধৰ্ব অপেচৰা গাবে গীত, দেৱগণে হমে অপেচৰা কৰে নিত্য। গতিকে এটা নিৰ্মল বতাহ বলিব আৰম্ভ কৰিছে আৰু পৃথিৱীমণ্ডল একেবাৰে সুন্দৰ এটা বাতাবৰণ, আৰু সন্তোষ মহন্তৰ মনত নিজে নিজে উল্লাস আনন্দ হৈছে। আৰু গ্ৰাম নগৰ দেশ যত অসংখ্যাত লোক যত আছে পৃথিৱীত, পৃথিৱী সুমংগল মিলিল অপাৰ, তাক কহিবাকো আছে শকতি কাহাৰ। গোটেই পৃথিৱীখন নদ নদী জল সকলোখিনি নিৰ্মল হৈছে। গিৰি গহ্বৰ গুহা পৰ্বত সকলো সচলিত হৈছে। মাতিবাকো লৈলা হবে জীয়া জন্তু যত। যেতিয়াই ভগৱন্ত অৱতাৰ হ'ব শংকৰ স্বৰূপে, তাত বোলে জীৱ জন্তুবিলাকো বোলে কথা পাতিছে বুলি কৈছে। দুখ সুখ গুচি সুমংগল বহে বাট, লোকৰ সৰিষ বিপৰীত সি বেলাত। আহিন প্ৰৱেশী 5 দিন বহি গলা, সেই দিনা শংকৰ দেৱৰ জন্ম ভৈলা। শুকুলা দশমী আহি ভৈলা শুক্ৰবাৰে, ধৰ্ম কহি পাপ নষ্ট কইলা জগতৰ। গুৰুৰ জনমে হবে কইলা জয় ঘোষ, খণ্ডি যাওক জগতৰ সংসাৰৰ দুখ। গতিকে সকলো ফালৰ পৰা জয়ধ্বনি হ'ল আৰু শংকৰ স্বৰূপে স্বয়ং ভগৱান কৃষ্ণ অৱতাৰ হ'ল। আৰু অৱতাৰ হোৱাৰ পিছত শংকৰ অৱতাৰ হোৱাৰ পিছতে সমস্ত জগত এটা সুমংগল হ'ল। আৰু মহাপুৰুষ গুৰুজনাৰ আপোনালোক জানে যে এক শৰণ হৰিৰ নাম ধৰ্ম, য'ত আজিৰ পৰা 5200 বছৰৰ আগত শ্ৰীমদ ভাগৱত গীতাত কৃষ্ণই অৰ্জুনক কৈছিলে যে সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ, অহম তাম সৰ্ব পাপেভ্যো মোক্ষায়াস্মি মাম শুচ। অৰ্জুনক কৈছে গীতাৰ একেবাৰে 18 অধ্যায়ৰ একেবাৰে শেষত 66 নম্বৰ শ্লোকত, সৰ্বধৰ্মানো পৰিত্যজ্য, সকলো ধৰ্ম তুমি ত্যাগ কৰি, মামেকম, মাম একম, মাম মানে মোক, কেৱল মোক শৰণত শৰণ লয়, আশ্ৰয় লয়। যিবিলাক জীৱই আশ্ৰয় ল'ব, তেওঁ ভগৱন্ত কৃষ্ণই কৈছে মই সেইজনৰ সকলো পাপৰ পৰা তেওঁক মুক্ত কৰিম। গতিকে সেইমতে ভগৱান কৃষ্ণ
শংকৰ স্বৰূপে অৱতাৰ হ'ল গুৰু ৰূপে। আৰু এতিয়া আমাৰ শাওণ মাহ চলি আছে, ইয়াৰ পিছত ভাদ্ৰ মাহ আহিব। আৰু শাওণ মাহটো পবিত্ৰ মাহ বুলি শাস্ত্ৰতো কৈছে, আৰু ভাদ্ৰ মাহটো পবিত্ৰ বুলি কৈছে কাৰণ ভাদ্ৰ মাহতো কৃষ্ণ জন্মাষ্টমী হৈছে। গতিকে কৃষ্ণৰ জন্মৰ কথাটো ভাগৱতত আছে, কৃষ্ণ জন্মৰ কথাটো ভাগৱতৰ আছে। গতিকে সেই শাওণ, ভাদৰ, আহিন, আঘোণ আৰু মাঘ এই 5টা মাহ একেবাৰে পবিত্ৰ মাহ বুলি ধৰা হয়। আপোনালোক জানে মাঘ আৰু ফাগুন মাহটো পবিত্ৰ মাহ। ফাগুন, মাঘ, আঘোণ এইবিলাক মাহত শস্য মৎস্য সম্পূৰ্ণৰূপে পৰিপূৰ্ণ হৈ থাকে, গোটেই জগতখন এটা সুন্দৰ। সেই সময়তে শৰৎকাল হয়, আৰু শৰৎকালত কৈছে নিৰ্মল, মানে পানীবিলাক নিজে নিজে নিৰ্মল হয় বুলি কৈছে। গতিকে তাত মানে ফিক্টৰী ব্যৱহাৰ নকৰাকৈ শৰৎকালটো নিৰ্মল হয়। আৰু বহাগ মাহটো এটা পবিত্ৰ মাহ, বৈশাখ মাহটো, কাৰণ তাত মানে যিমান গছ গছনি তৰুলতা যিমান হয় আছে, নতুন কুঁহিপাত ওলায়, আৰু এটা প্ৰকৃতি জগতৰ এটা সেইটো বসন্ত ঋতু হয়। গতিকে প্ৰকৃতি জগতখন এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হয়। ঠিক মাহৰ ভিতৰত ভাদ্ৰ মাহটো পবিত্ৰ মাহ এইটো কাৰণে, কাৰণ আপোনালোক জানে ভগৱন্তৰ জন্ম যেতিয়া হৈছিলে ৰোহিণী নক্ষত্ৰ, আৰু ভগৱন্তৰ আবিৰ্ভাৱ হৈছে বুলি কৈছে। আৰু সেই ৰোহিণী নক্ষত্ৰটো ভাদ্ৰ মাহতে পৰে প্ৰায়। গতিকে সেই ৰোহিণী নক্ষত্ৰ ইয়াতে আছে। रोहिणी नक्षत्र कथा আছে, कृष्ण को जन्म तो पहला आनंद ब्रह्म। रोहिणी नक्षत्र আৰু কৃষ্ণক পুত্ৰ হিচাপে পাবৰ কাৰণে বসুদেৱ আৰু দৈৱকীয়ে 3টা জন্মত ভগৱন্তক লাভ কৰিছে। 3বাৰ জন্ম, 3বাৰতে ভগৱন্তক পুত্ৰ হিচাপে বিচাৰিছিলে। প্ৰথমে অদিতি আৰু কচ্ছপ, আৰু সেই জন্মটোত ভগৱন্ত বামন স্বৰূপে তেওঁলোকৰ গৰ্ভত স্থিতি হৈছিল। আৰু কৃষ্ণী গৰ্ভ নামে পুত্ৰ ভৈলাহা আপুনে, তাৰমানে মানে শতৰূপা আৰু কৃষ্ণী নামে তাৰমানে শতৰূপা আৰু কৃষ্ণী এই অৱতাৰটো আছিলে। এবাৰ 12,000 বছৰ তপস্যা কৰিছিল, আৰু ভগৱান কৃষ্ণৰ দ্বিতীয় অৱতাৰটো হৈছে বসুদেৱ আৰু দৈৱকী গৰ্ভত কৃষ্ণ ৰূপে অৱতাৰ হৈছে। কৃষ্ণী গৰ্ভা নামে এটা সন্তান জন্ম হৈছিল, সেইটো ভগৱন্তৰ অৱতাৰ আছিল। গতিকে এনেকুৱা কৰি ভগৱন্তক 3 জন্মতে ভগৱন্ত বসুদেৱ দৈৱকীৰ পুত্ৰ হিচাপে আছিল। আৰু এইবাৰ স্বয়ং ভগৱন্ত দুষ্টক দমন শান্তক পালন ধৰ্ম সংস্থাপন কাৰণে আবিৰ্ভাৱ হৈছে। আৰু মহাপুৰুষৰ চিহ্ন জানি মহাহতি পৰিতুতি কৰন্ত বিস্ময় হোৱা আতি, যিটো ব্ৰহ্মৰূপ নিৰাকাৰ নিৰঞ্জন, তেন্তে তুমি জানিলো সাক্ষাতে নাৰায়ণ। আৰু
কৃষ্ণৰ জন্মত পাইলা মহা আনন্দক অজিতক ধেনু মানে দিলা ব্ৰাহ্মণক। বসুদেৱে মনেৰে এক অযুত মানে ধেনু মানে গাই দান কৰিছিল। আৰু ইয়াতে আমি এটা কথা আপোনাসবক কৈছোঁ, এনে মাহবিলাকৰ কথাটো এনেকুৱা, শাওণ ভাদৰ আহিন কাৰ্তিক আঘোণ মাঘ এইবিলাক মাহ মানে মানুহ যদি বিচাৰে প্ৰত্যেকটা মাহতে মানে পবিত্ৰ বুলিয়ে, যি হৰি ভকত হয় সেইটো প্ৰত্যেকটা দিনেই তেওঁলোকৰ কাৰণে পবিত্ৰ। কাৰণ সেয়েহে দিনক ভাই দুৰ্দিন বুলি মেঘাচ্ছন্ন নহয় দিন, হৰি কথা যিদিনাখন আলাপ নহয় সেইদিনাখনেই হৈছে দুৰ্দিন ভকতৰ কাৰণে। গতিকে প্ৰত্যেকটা দিনে প্ৰত্যেকটা মাহে মানে ভকতৰ কাৰণে কিন্তু পবিত্ৰ বুলি কৈছে। ভকতৰ কাৰণে আকৌ শাওণ মাহ ভাদৰ মাহৰ কথা নাহে। কাৰণ এইটো ৰহস্যটো এনেকুৱা, তাৰমানে যে ভগৱন্ত শাওণ মাহতে বেছি আহিব, তাৰ আগত মানে শাওণ মাহ নোসোমাৰ আগে আগে আপুনি মাছ মাংস পূৰা দবা পিঠা খাই ল'লে, আৰু বোলে একমাহ মাছ মাংস খোৱা বন্ধ কৰি দিলে, তাৰপিছত যেতিয়াই বোলে ভাদ্ৰ মাহ আহিলে এক মাহৰ আগত আপুনি মাছ মাংস খোৱাটো বন্ধ কৰি দিলে, তাৰপিছত যেতিয়াই বোলে ভাদ্ৰ মাহ গুচি গ'ল, একেবাৰে শেষৰ দিনাখন আৰু ইমান দিন যে মানে খোৱা নাই, বোলে ভালকৈ বোলে 2-3 কেজিমান মাংস আনি মাছ আনি বোলে ধুমাধুম দবা পিঠা খালে, সেইটো মানে কোনো ধৰ্ম বা পবিত্ৰতা বা ভক্তি নুবুজায়। আচলতে এইটো পাখণ্ড ধৰ্ম বুলি কোৱালেও ভুল নহয়, পাখণ্ড আচাৰ। আচলতে মনটো মূল বস্তু, মনটোহে পবিত্ৰ কৰিব লাগিব। আমাৰ মনটো বিন্দু উপনিষদত কৈছে, মনো এব মনুষ্যানাম কাৰণম বন্ধা মোক্ষয়। মনটোৱে মানুহক বন্ধনত পেলায় আৰু মনটোৱে মানুহক মুক্তি দিয়ে, আৰু মনটোৱে মানুহৰ পাপ আৰু মনটোৱে মানুহৰ স্বৰ্গ, মনটোৱে নৰক বুলি কৈছে। মনে মানুহৰ পুণ্য, মনে স্বৰ্গ, মনে নৰক। গুৰুজনাই অনাদি পাতনত এই কথাটো ভাগৱতত আছে, এই ৰাম মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক, যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন, যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন, মনে উপজয় জানা মনেহে মৰণ, মনু ঈশ্বৰ মনে বন্ধ মুখ্যৰ কাৰণ। গতিকে এই মনটোতে মনে পাপ, মনে পুণ্য, মনে স্বৰ্গ, মনে নৰক। গতিকে মনটোৱে আমাক, যাৰ মনটো নিৰ্মল হৈ থাকে, যাৰ মনটোৱে পবিত্ৰ হৈ থাকে, যাৰ মনটো নিৰ্মল হৈ থাকে, সেই নিৰ্মল আৰু পবিত্ৰ মন বা পবিত্ৰ হৃদয়, পবিত্ৰ মনত ভগৱান সেই হৃদয়তে বাস কৰে বুলি কৈছে, স্থান লয়। গতিকে আমাৰ মনটো নিৰ্মল কৰিব লাগিব। গতিকে শাওণ মাহ, ভাদৰ মাহ, আঘোণ মাহ, পুহ মাহ, বহাগ মাহৰ কথা নাহে। আচলতে আমাৰ মন পবিত্ৰ, মন পবিত্ৰই হ'লেই ভগৱন্তক ভক্তি কৰি আপুনি মই ঈশ্বৰক লাভ কৰিব পাৰোঁ। গতিকে ভগৱন্তক ভক্তি কৰিলেই ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত গুচয় সংসাৰ ভয়, এই মানে গীতাৰ নিৰ্ণয়। গতিকে শাওণ মাহ ভাদৰ মাহৰ কথা নাহে। আচল কথা হৈছে আমাৰ মনৰ পবিত্ৰতা। মনটো পবিত্ৰতা নহ'লে বোলে নিষ্কৃতি নহয়। মনৌ শুদ্ধি বিহীনা নাম নিষ্কৃতিচ্ছম কথম ভাবেদ, সংস্কৃত শ্লোকত কৈছে, যেতিয়ালৈকে মন পবিত্ৰ নহয় তেতিয়ালৈকে নিষ্কৃতি মানে কল্যাণ নহয়।
সেইকাৰণে আমি যিমান পাৰোঁ মনটোক পবিত্ৰ কৰিব লাগিব। এতিয়া মন পবিত্ৰ কৰাৰ একমাত্ৰ উপায় কি বোলে তীৰ্থ কৰা, ব্ৰত কৰা বা ক'ৰবাত বোলে ডাঙৰ ডাঙৰ মানে কাশী, গংগা, গয়া, যমুনা, গোদাবৰী এইবিলাক বৃন্দাবনত গৈ কিনে আমাৰ মনটো পবিত্ৰ হ'ব নেকি প্ৰশ্ন। বোলে সেইবিলাকত গৈ আমাৰ মন পবিত্ৰ নহয়। কাৰণ প্ৰয়াগ গংগা যিটো কুম্ভ মেলা বোলে 5 বছৰত কুম্ভ মেলা পাতে, ডাঙৰ ডাঙৰ কুম্ভ মেলাত কোটি কোটি মানুহ আহে। তো এজন মানুহে যদি ভাবি লয় যে মই বোলে সদায় বোলে মাছ মাংস মানে যিমান যি আছে গৰু ছাগলী যিমান অভক্ষ্য ভক্ষণ কৰিলোঁ, অনেক পাপ কৰিলোঁ, বোলে 5 বছৰৰ পিছত প্ৰয়াগ বোলে নদীত মই গা ধুই ল'ম আৰু মোৰ পাপবিলাক নষ্ট হৈ যাব, এই বুলি যিটো ভাবি আছে আৰু সেই বুলি তেওঁ 15,000 20,000 টকাত টিকেট কৰি ট্ৰেইনত উঠি বোলে তাত গৈ গা ধুই দিলে, তাত তেওঁ পবিত্ৰ হৈ যাব নেকি? বোলে কেতিয়াও পবিত্ৰ নহয়। কাৰণ পাপটো থাকে শৰীৰত, এই পাপটো থাকে মনত, বোলে পাপ শৰীৰত নাথাকে। গতিকে এই মনৰ যিটো আমাৰ পাপ, মনৰ পৰা আমি পাপবিলাক নাইকিয়া কৰিব লাগিব। সেইকাৰণে মনৰ যি পাপ নাইকিয়া কৰিবলৈ একমাত্ৰ উপায় হৈছে হৰিৰ নাম স্মৰণ কৰিব লাগিব, ভগৱত ভক্তি, কৃষ্ণ নাম, ভগৱত ভক্তি, ভগৱন্তৰ কথা শ্ৰৱণ আৰু ভগৱত সংকীৰ্তন বা ভগৱত শ্ৰৱণ আৰু কীৰ্তন, কৃষ্ণৰ নাম গুণনাম শ্ৰৱণ কীৰ্তনতে মানুহৰ মন পবিত্ৰ হ'ব পাৰে। গতিকে আমি চমু ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। সেইকাৰণে এটা কহাৱত আছে যে আমি যাব নালাগে, কাশীলৈ যাব নালাগে, বৃন্দাবনলৈ যাব নালাগে, আছে আমাৰ হিয়াৰ মাজে নামৰ অমৃত, আৰু হিয়াৰ মাজে এই নাম অমৃত আছে। সেইকাৰণে আমাৰ গুৰুজনাই কীৰ্তনত কৈছে, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়, ৰাম নামে মৰণা মাৰে, পাপ কটকৰ ক্ষয়। তাৰমানে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়, ৰাম নামে মৰণা মাৰে। ৰাম নাম যেতিয়া আমি লৈ থাকিম, কৃষ্ণ নাম যেতিয়া আমি লৈ থাকিম, পাপ কটকৰ, পাপৰূপী কটক মানে হৈছে সৈনিক, পাপৰূপী সৈন্যবিলাকক আমি মাৰিব লাগিব। পাপৰূপী সৈন্য মানে সৈনিকবিলাকক মাৰিব লাগিব। গতিকে আমি ইমানকণ আপোনাৰ চৰণত, আপোনাৰ সবৰ চৰণত আজি ভিডিঅ' দিলোঁ। কাইলৈ গীতাৰ এটা মূল ৰহস্য ভেদ কৰি, এক শৰণ ভেদ কৰি আমি আপোনালোকৰ মাজত এটা ভিডিঅ' প্ৰস্তুত কৰিম। জয় গুৰু শংকৰ, অপৰাধ বিনাশন। কৃষ্ণ।